বেগাৰেৰে হানিখুচি ইছলাম ধৰ্মৰ প্ৰচাৰকে প্ৰাণ ললে বৃদ্ধা অকলশৰীয়া মহিলাক হত্যা কৰি দেখুৱালে পাশবিক ৰূপ ঘৰত হত্যা কৰি শিলৰ দমত পুতি থলে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ মৃতদেহ মহানগৰীৰ পাঞ্জাবাৰীত দিন দুপৰতে গাৰ নোম শিয়ৰি উঠা নৃশংস কাণ্ড হত্যাকাৰী আব্দুল আজিজ লস্কৰ নামৰ এই ইছলাম ধৰ্ম প্ৰচাৰকে শীতল মস্তিষ্কৰে হত্যা কৰিলে ৭৮ বছৰীয়া মহিলা সাইৰা সুলতানা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰা হৈছিল অতি নৃশংসভাৱে ডেগাৰেৰে শৰীৰত এই মুহূৰ্তত আঘাত কৰাৰ কথাও এই মুহূৰ্তত প্ৰাথমিক অনুসন্ধানৰ তথ্য পোহৰলৈ আহিছে আৰু মোৰ পিছপিনে এই খোলা যিখন দৰ্জা দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে এই দৰ্জাখনৰ ভিতৰৰ ফালে আছে এটা বাথৰুম আৰু এই বাথৰুমটোতেই এই পৰিকল্পিত হত্যাকাণ্ডটো সংঘটিত কৰি ঘাতকে এই শিলৰ দমৰ ভিতৰত পুতি ৰাখিছিল সেইগৰাকী অৱসৰপ্ৰাপ্ত মহিলাৰ মৃতদেহ মানে অকণমান মানে গিটি আছিল গিটিখিনি মানে গুচাই চালোঁ মানে একদম ওপৰতে আৰু বস্তুখিনি ওপৰতে আছিল বস্তুখিনি অকণমান জাষ্ট মানে এইখিনি যিখিনি গাঁতটো দেখিছে আপুনি সেইখিনি আৰু তাৰ মানে তাই মানে বৰদুখন বান্ধি কেনে ডিঙিটো হেৰি পচি পেলাই কচি কেনে মানে ক'ত ক'ত আঘাত দি কেনে মানে আপোনাৰ ধৰক সৰুৰ মুখত আছে আৰু হেৰিত আছে মাথাত আছে ডাৱৰে কাটিছে ডাৱৰে মানে সেইটো সন্দেহটো মানে এইখন ডেগাৰখন পাইছোঁ এই ডেগাৰখন ইয়াতে পৰি আছিল কেনেকৈ হৈছিল হত্যাকাণ্ড হত্যাকাণ্ডৰ প্ৰাক মুহূৰ্তত অভিযুক্ত ঘাতক আব্দুল আজিজ লস্কৰৰ গতিবিধি বন্দী হল চিচিটিভি কেমেৰাত প্ৰথমে মন কৰক এইটো চিচিটিভি ভিজুৱেল চাইকেল চলাই অভিযুক্ত ঘাতকে আগবাঢ়িছে ৰাজপথেৰে ফকৰুদ্দিন আলী আহমেদ পথৰ ৰংমন এলেকাৰ এইটো হাউচ নম্বৰ 5ৰ এইগৰাকী মহিলা সাইৰা সুলতানা অবিবাহিত সাইৰা সুলতানা আছিল খানাপাৰাৰ এলপি স্কুলৰ প্ৰাক্তন শিক্ষয়িত্ৰী দীৰ্ঘ সময় ধৰি অভিযুক্ত ঘাতক আব্দুল লস্কৰৰ আহজা আছিল সাইৰাৰ ঘৰখনলৈ ঘৰে ঘৰে গৈ কুৰাণ পঢ়ি ধৰ্মৰ জ্ঞান বিলোৱা হাইলাকান্দিৰ এইজন যে কাহিনী বা ঘাতক হৈ পৰিব সেয়া কল্পনাৰো অগোচৰ আছিল অঞ্চলবাসীৰ চাইকেল চলাই চলাই ঘৰটোত উপস্থিত হোৱা আব্দুল আজিজ লস্কৰে হাউচ নম্বৰ 5ত সোমোৱাৰ পিছতে ঘৰটোৰ পৰা বিকট চিঞৰ শুনা পাইছিল চুবুৰীয়াই অলপমান যোৱাকালি দুপৰীয়া চিঞৰ বাখৰ অলপ শুনা গৈছিলে তো লগে লগে আমি এলাৰ্ট হৈ পেলাই ঘৰৰ মানুহক খবৰ চবৰ দিছিলোঁ তাৰপিছতে ঘৰৰ মানুহটো শিৱসাগৰত থাকে আহি আছিলে ৰাতি বহুত দেৰিলৈকে যেতিয়া তেখেতৰ একো মানে আমি পোৱা নাছিলোঁ তেতিয়া আমি পুলিচত ৰাতি 100 ডাইল কৰি পেলাই ইনফৰ্ম কৰিছিলোঁ ৰাতি পুলিচ আহিছিলে আমি বাহিৰে বাহিৰে বিচাৰিছিলোঁ একো নাপালোঁ তাৰপিছত ৰাতিপুৱা ফেমিলি মানুহ আহি পালে তাৰপিছত FIR দিয়াৰ পিছত পুলিচৰ মানুহ আহি এতিয়া চাওঁতে পাইছে বডি পিছফালে সন্দেহ কৰিছে আপোনালোকে কি সন্দেহ মানে মাৰ্ডাৰটো হৈছে অবভিয়াছলি হত্যাকাণ্ডৰ খবৰ পাই স্থানীয় দিছপুৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত CID আৰু ফৰেনচিকৰ দলে ঘটনাস্থলীলৈ আহি সংগ্ৰহ কৰে নমুনা তথ্য প্ৰমাণ তদন্তকাৰী আৰক্ষীয়ে দেখা পালে সাইৰা সুলতানাৰ শৰীৰৰ কেইবাঠাইতো ডেগাৰৰ নৃশংস আক্ৰমণৰ পিছতে ঘৰৰ পৰা চুচৰাই নি শিলৰ দমত পুতি থৈছিল মৃতদেহ সোমবাৰে দুপৰীয়া 12:30 প্ৰৱেশ কৰিছিলে কাৰিজনাবে প্ৰৱেশ কৰি ভিতৰ ভাগত 1 ঘণ্টা আছিলে আৰু 1 ঘণ্টাৰ ভিতৰতে হত্যাকাণ্ড সংঘটিত কৰি এই স্থানৰ পৰা নিৰ্বিঘ্নে পলাই গৈছিলে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত যিসমূহ ক্লু ৰাখিছিলে সেই ক্লুসমূহ সংগ্ৰহ কৰিছে ফৰেনচিক আৰু অসম আৰক্ষী দলে আৰক্ষীয়ে তদন্ত চলাই এই ঘটনাত আব্দুল লস্কৰৰ হাত থকা বুলি গম পোৱাৰ পিছতে পলাশবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিলে ঘাতকক এজন সাসপেক্ট আছিলে সেই সাসপেক্টজনক ইতিমধ্যে ধৰা হৈছে আৰু তেওঁ ইতিমধ্যে স্বীকাৰো কৰিছে কি ধৰণে হত্যাকাণ্ডটো কৰিছে আৰু তদন্তটো অত্যন্ত মানে প্ৰাৰম্ভিক অৱস্থাত আছে গতিকে ইয়াতকৈ বেছি আৰু মই ক'ব নোৱাৰিম আৰু তদন্তৰ লগত জড়িত যিখিনি আপোনাৰ জব্দ কৰিব লগা বস্তু আছে সব চলি আছে FSLৰ টিম আহিলে CID টিম আহিলে তেওঁলোকে যিবিলাক চেম্পল ল'ব লগা আছে ল'লে আৰু ধৃত আসামীজনৰ নাম হৈছে কাৰি মহম্মদ আব্দুল আজিজ লস্কৰ তেখেতৰ অৰিজিনেল ঘৰ লালা হাইলাকান্দি আৰু তেখেতে এই এলেকাটোতে প্ৰায় 30-35 বছৰমান ধৰি অহা যোৱা কৰি আছিল আৰু এই ঘৰটোতো অহা যোৱা কৰি আছিল কিন্তু কিয় আব্দুল আজিজে হত্যা কৰিলে বৃদ্ধা সাইৰা এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোক লৈ তদন্তকাৰী আৰক্ষীয়ে লাভ কৰিছে 3টাকৈ মটিভ সাইৰা কাতৰাই বিশাল সম্পত্তিৰ গৰাকী হোৱা দুগৰাকীকৈ পত্নী থকা আব্দুলে বৃদ্ধা সাইৰাৰ সৈতে ৰখা অবৈধ সম্পৰ্কৰ পৰিণাম অপৰাধীৰ জমাধনত চকু ডকাইতি আৰু হত্যা অৱশ্যে এই 3টাকৈ মটিভৰ কথা সন্দেহে কৰিছে আৰক্ষীয়ে পিছে স্পষ্ট হ'ব পৰা নাই তদন্তকাৰী আৰক্ষীও ইতিমধ্যে পলাশবাৰীৰ পৰা অভিযুক্তক লৈ অনা হৈছে দিছপুৰ থানালৈ
ঘাতকক অধিক জেৰাত হয়তো শীঘ্ৰেই পোহৰলৈ আহিব চাইৰা চুলতানাৰ হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।